নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। পশ্চিমবংগৰ পৰাই আৰম্ভ হ'ব বিজেপিৰ পতন। আজি মমতা বেনাৰ্জীয়ে বিজেপিক হুংকাৰ দিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। দেশত বিৰোধী ঐক্য ঘটনাৰ বাবে চেষ্টা চলি থকাৰ মাজতে মমতা বেনাৰ্জীয়ে বিজেপিৰ পতনৰ কথা উল্লেখ কৰি কৈছে। মমতা বেনাৰ্জীয়ে কৈছে, এতিয়া অখিলেশ যাদৱ, নীতিশ কুমাৰ, হেমন্ত সোৰেন সকলো একলগ হৈছে। বিজেপিয়ে এতিয়া কাকো হিলাব নোৱাৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কিছু সময় পূৰ্বে কৈছে, যিসকলে 275ৰ পৰা 3খন আসনৰ বাবে গৌৰৱান্বিত তেওঁলোকে মনত ৰাখিব লাগে যে ৰাজীৱ গান্ধীয়ে 400খন আসন লাভ কৰিছিল। তেওঁলোকে সেই আসন ধৰি ৰাখিব নোৱাৰিলে। যিসকলে 300ৰ কথা কৈ আছে তেওঁলোকে এই 5খন ৰাজ্যত 100খন আসনৰ আঘাত সহিব লাগিব। লগতে মমতা বেনাৰ্জীয়ে বংগৰ বিধানসভা নিৰ্বাচনত আগবঢ়োৱা খেলা হবে শ্লোগানৰ অপাৰ জনপ্ৰিয়তাৰ পিছত পুনৰবাৰ আজি এক নতুন শ্লোগান আগবঢ়াইছে। তেওঁৰ বিজেপি বিৰোধী নতুন শ্লোগান হৈছে আৰু প্ৰয়োজন নাই বিজেপি চৰকাৰ। ইফালে মমতা বেনাৰ্জীয়ে কৈছে, ইডি, CBI, আয়কৰ বিভাগেৰে বৈ খুৱাবলৈ বিচৰা বিজেপি চৰকাৰক জনসাধাৰণে উচিত শিক্ষা দিব অনাগত দিনত। পৰৱৰ্তী খবৰটো হৈছে জলসম্পদ বিভাগৰ 6জনকৈ বিষয়াক নিলম্বন কৰা হৈছে আজি। এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। আজি অসম জলসম্পদ বিভাগৰ মুঠ 6গৰাকীকৈ কৰ্মচাৰীক নিলম্বন কৰা হৈছে। কৰ্তব্যত গাফিলতি কৰাৰ বাবে এই বিষয়াসকলক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত আছে দীনেশ বুঢ়াগোহাঁই, শিৱসাগৰ জলসম্পদ মণ্ডলৰ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা তৰুণ সোণোৱাল, উপ অভিযন্তা তৰুণ বৰগোহাঁই, শাখা সহায়ক ধ্ৰুৱজ্যোতি চেতিয়াৰ লগতে নিম্ন বৰ্গৰ 2জনকৈ চাকৰিয়ালক নিলম্বন কৰা হৈছে। নিম্ন বৰ্গৰ চাকৰিয়াল 2জন হৈছে অতুল গগৈ আৰু মানিক কোঁৱৰ। জানিব পৰা মতে অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই বিষয়াসকলক নিলম্বনৰ নিৰ্দেশনা প্ৰদান কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত 12 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ NRC 2019ক প্ৰত্যাহ্বান জনাই 200ৰো অধিক আবেদন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। উক্ত আবেদনসমূহৰেই অহা 12 ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব সুপ্ৰিম কোৰ্টে। ভাৰতৰ মুখ্য ন্যায়াধীশ UU ললিতৰ নেতৃত্বত আৰু ন্যায়াধীশ S ৰবীন্দ্ৰ বত্তক লৈ গঠিত বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব। সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী। সঁচাকৈ যদি মাদ্ৰাছা অল কায়দাৰ ঘাটি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে। আব্দুল খালেকে কিছু সময় পূৰ্বে কৈছে, সঁচাকৈ যদি মাদ্ৰাছা অল কায়দাৰ ঘাটি হৈছে অসমত তেন্তে হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী হৈছে। লগতে সাংসদ আব্দুল খালেকে কৈছে, ভাৰত, পাকিস্তান, বাংলাদেশ যদি একত্ৰিত হয় তেন্তে বহুত ভাল হ'ব ভাৰতীয় মুছলমানৰ বাবে। বিজেপিয়ে বিয়পাই থকা ঘৃণাৰ অৱসান ঘটিব। মাদ্ৰাছাৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি কঠোৰ সমালোচনা কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে। আজি এক সংবাদমেলত খালেকে কৈছে, মাদ্ৰাছাক লৈ বহু বিভ্ৰান্তিকৰ মন্তব্য কৰি আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গীতাত চুই মুখ্যমন্ত্ৰীয়ে সঁচা কথা কওক, ক'ত জেহাদী আছে? যদি সঁচাকৈয়ে মাদ্ৰাছা অল কায়দাৰ ঘাটি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মা এতিয়া দুৰ্বল মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মা এতিয়া দুৰ্বল মুখ্যমন্ত্ৰী হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া জেহাদীৰ সন্দেহত বহু মাদ্ৰাছাত এতিয়া বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিন্তু ইয়াৰ অগণতান্ত্ৰিক বুলি মন্তব্য কৰিছে আব্দুল খালেকে। অখণ্ড ভাৰতৰ কথা ক'লে শ্যামা প্ৰসাদ মুখাৰ্জী কি কৰিছিল ক'ব লাগিব বুলি মন্তব্য কৰিছে আব্দুল খালেকে। আৰু লগতে আব্দুল খালেকে
ভাৰত পাকিস্তান বাংলাদেশ যদি একত্ৰিত হয় তেন্তে বহুত ভাল হ'ব ভাৰতীয় মুছলমানৰ বাবে বুলিও মন্তব্য কৰিছে। বিজেপিয়ে বিয়পাই থকা ঘৃণাৰ অৱসান ঘটিব। হিমন্ত বিশ্ব শৰ্মা মাজে মাজে গোপীনাথ বৰদলৈ হ'বলৈ যায়। ডিজিপিয়ে কেনেকৈ মাদ্ৰাছাৰ পাঠ্যক্ৰমক লৈ বৈঠক পাতিব পাৰে তেওঁ আইন শৃংখলাৰ বিষয়ে বৈঠক পাঠক বুলিও মন্তব্য কৰিছে সাংসদ আব্দুল খালেকে। আব্দুল খালেকে হিমন্ত বিশ্ব শৰ্মাক আজি কঠোৰ ভাষাৰে সমালোচনা কৰি কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বপুৰুষ কনৌজৰ পৰা আহিছিল আৰু সাংসদগৰাকীয়ে লগতে কৈছে যে কা সন্দৰ্ভত খালেকে কৈছে কাৰ বিৰোধিতা কৰি আছিলো আৰু ভৱিষ্যতে কৰি যাম। ইফালে মাদ্ৰাছা পৰিচালনাৰ বাবে গঠিত তঞ্জিম বোৰ্ড ৰাজনীতিমুক্ত হ'ব লাগে বুলি মন্তব্য কৰিছে খালেকে। কোনো ৰাজনীতিক ইয়াৰ দায়িত্বত থাকিব নালাগে বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে। পৰৱৰ্তী সময়টো হৈছে কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি আৰম্ভ হৈছে। কিছুদিনৰ বিৰোধিত উচ্চতম ন্যায়ালয়ত পুনৰবাৰ আৰম্ভ হৈছে কৰ্ণাটকৰ হিজাব বিতৰ্কৰ গোচৰৰ শুনানি। আবেদনকাৰী সংবিধানৰ অনুচ্ছেদৰ দোষাই দি বিদ্যালয়ত হিজাব বৈধ কৰিব লাগে বুলি দাবী কৰিছে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিশেষ খণ্ডপীঠে কৈছে যে কৰ্ণাটকত হিজাব নিষেধাজ্ঞাৰ বিষয়ত প্ৰশ্নটো কেৱল বিদ্যালয়সমূহতহে প্ৰযোজ্য হৈ আছে। কৰ্ণাটক চৰকাৰে আন কোনো ঠাইত তেনে পোছাক পিন্ধিবলৈ নিষেধ কৰা নাই। উচ্চতম ন্যায়ালয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল'বলৈ অস্বীকাৰ কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এইদৰে কৈছে। আবেদনকাৰীৰ হৈ ন্যায়াধী হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠক জ্যেষ্ঠ অধিবক্তা দেৱদাত কামাতে কৈছে যে এই বিষয়টো 5জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিব লাগে। তেওঁ যুক্তি দিয়ে যে যদি এজনী ছোৱালীয়ে সংবিধানৰ অনুচ্ছেদ 15, 19, 21 আৰু 25ৰ অধীনত তেওঁৰ অধিকাৰ প্ৰয়োগ কৰি হিজাব পিন্ধিবলৈ সিদ্ধান্ত লয় তেন্তে ৰাজ্যখনৰ চৰকাৰে তেওঁক বাধা দিব নোৱাৰে। বিচাৰপীঠে বিষয়টো অধ্যয়ন কৰি কয় প্ৰশ্নটো হ'ল কোনেও কাকো হিজাব পিন্ধিবলৈ নিষেধ কৰা নাই। মানুহেও যাতে বিচাৰে ইয়াক পিন্ধিব পাৰে। মানুহে যিটোৱেই বিচাৰিব য'তেই বিচাৰিব তাতেই পিন্ধিব পাৰে। একমাত্ৰ প্ৰতিবন্ধকতা হৈছে বিদ্যালয়ত। আমি কেৱল এই প্ৰশ্নটোক লৈহে চিন্তিত। কৰ্ণাটক উচ্চ ন্যায়ালয়ে লগতে কৈছিল যে বিদ্যালয়ৰ ইউনিফৰ্মৰ ধাৰণা বৈধ আৰু ই বাক স্বাধীনতা বা সংবিধানৰ গোপনীয়তাৰ স্বাধীনতাৰ অধিকাৰ উলংঘা নকৰে। মুখ্য ন্যায়াধী ঋতুৰাজ অৱস্থিৰ নেতৃত্বত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে কৰ্ণাটকৰ শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পৰিধান কৰা সন্দৰ্ভত হোৱা বিতৰ্কৰ লেখ আবেদনৰ ওপৰত এই ৰায় ঘোষণা কৰিছে।